তিনি গগৈয়ে দিব চমক। ৰাজ্যত হ'ব গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ নেতৃত্বত চৰকাৰ। উজনি, নামনি, মধ্য অসম সকলোতে বলিছে বিজেপি বিৰোধী ঢৌ। বিৰোধী ঐক্যমঞ্চৰ পক্ষত বলিছে বতাহ। মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ দুৰ্নীতিৰ অৱসান ঘটাবলৈ ৰাইজে বিচাৰিছে পৰিৱৰ্তন। এই হুংকাৰেৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ তিনি গগৈৰ। সেইকাৰণে উজনি, নামনি, মধ্য অসম চবতে গ'লো, গুৱাহাটী চবলৈকে গ'লো, চবতে এতিয়া বিৰোধীৰ প্ৰতি প্ৰবল ঢৌ আছে, বিজেপিৰ প্ৰতি প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। গতিকে এইবাৰ চৰকাৰ তিনি গগৈৰ হ'ব আৰু যদি চৰকাৰ হয় মোমাই হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব। যে বিজয় নিশ্চিত হৈছে, কেৱল মাত্ৰ আমি এই যাত্ৰাৰ যোগেদি জনগণক আৰু উজ্জীৱিত কৰক, জনগণক আৰু উৎসাহিত কৰিবৰ কাৰণে আৰু অধিক অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অসমৰ ৰাজনীতি চিণ্ডিকেট কৰা মানুহৰ পৰা মুক্ত কৰাব বিচাৰোঁ, দুৰ্নীতি কৰা মানুহৰ পৰা মুক্ত কৰাবলৈ বিচাৰোঁ। মুখ্যমন্ত্ৰী আসনৰ এটা বিশেষ মৰ্যাদা আছে, যি মৰ্যাদা আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক্ষতি কৰিছে, যাৰ ফলত সমগ্ৰ ৰাইজ দুখীয়া হৈ আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰক ভাৰতৰ ভিতৰত ভাৰতৰ বাহিৰত ইমান ধনী হৈ গ'ল যে সম্পত্তি বা তেওঁলোকে ঘৰ লৈ আছে। এনেকুৱা এটা পৰিস্থিতিত সকলোৱে পৰিত্ৰাণ বিচাৰে। উজনি অসমত বিজেপি মিত্ৰজোঁটে এইবাৰ ঢুকে ঢুকে খাব পানী। 2021 নিৰ্বাচনৰ সম্পূৰ্ণ ওলোটা ফলাফল হ'ব 2026 নিৰ্বাচনত। এই মন্তব্যৰে বিজেপিক পৰাভূত কৰাৰ হুংকাৰ বিৰোধী ঐক্যমঞ্চৰ। সঁচাকৈ বিৰোধী দলসমূহৰ এনেকুৱা ভাল দিন আহিছে, অসমৰ মানুহবিলাকে সঁচাকৈ পৰিৱৰ্তনৰ কাৰণে এনেকুৱা ধৰণে উন্মুখ হৈ পৰিছে। মোৰ এনেকুৱা ভাৱ হৈছে যে যোৱাবাৰ উজনি অসমত আমি বিৰোধী পক্ষই মাত্ৰ 5খন আসন পাইছিলোঁ, এইবাৰ উজনি অসমত বিজেপি আৰু NDAহে 5খনৰ পৰা 13খন আসন পাব। বাকী মিনিমাম 33খন আসন এবাৰ উজনি অসমত আমাৰ বিৰোধী দলবিলাকে পাব। এইটো মুখ্যমন্ত্ৰী বিজেপি দলৰ নিজৰ তেওঁলোকৰ যে আত্মবিশ্বাস নাই, লাহে লাহে হেৰুৱাইছে, সেইটোৱে প্ৰকাশ কৰিছে। চাৰিওফালে নৰদুৱাৰ, জালুকবাৰী, আমাৰ দিছপুৰ, আমাৰ ইয়াত ৰহাট, য'তে দেখিছোঁ বিজেপি দলৰ গুণ্ডা বাহিনীখিনি তেওঁলোকে আমাৰ বিৰোধী দলৰ প্ৰাৰ্থীসকলৰ ওপৰত আক্ৰমণ চলাইছে। ৰহাৰ ভিতৰত উৎপল বনিয়া ডাঙৰীয়াৰ ওপৰত আক্ৰমণ চলাইছে। মহিলাক সাৰথি কৰি নিৰ্বাচনত জয়ী হোৱাৰ স্বপ্ন ভংগ হ'ব বিজেপিৰ। কাৰণ মহিলাক প্ৰকৃত স্বাধীনতা দিব বিৰোধীয়েহে। কোনো চৰ্ত নোহোৱাকৈ মহিলাক বৰ্ধিত হাৰত দিব অৰুণোদয় আঁচনিৰ সুবিধা। এই মন্তব্যৰে আন কেইবাটাও প্ৰতিশ্ৰুতি দোহাৰিলে সংবাদ মাধ্যমৰ আগত। অৰুণোদয় নাপাম নেকি বুলি বহুত মহিলাই, বিজেপি নাহিলে অৰুণোদয় নাপাম নেকি বুলি বহুত মহিলাই ভাবে। সেইকাৰণে আমি আগতীয়াকৈ ঘোষণা কৰি দিছোঁ যে আমাৰ চৰকাৰৰ দিনত অৰুণোদয় যিখিনিয়ে পাই আছে তেওঁলোকেতো পাবই, বাকী যিখিনি মহিলাই পোৱা নাই তেওঁলোককো পোৱাৰ ব্যৱস্থা কৰি 100% মহিলাক অৰুণোদয় দিম, নাম্বাৰ 1। আৰু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাত্ৰ 1250 টকাকৈ অৰুণোদয় দি আছে, আমি 3000 টকাকৈ দিম। দ্বিতীয়তে আমি বৃদ্ধসকলক বৃদ্ধ পেঞ্চন 3000 কৰি দিম। তৃতীয়তে সকলো মাইক্ৰ' ফাইনেন্সৰ ধাৰটো, মহিলাবিলাকৰ মাইক্ৰ' ফাইনেন্সৰ যিমান ধাৰ আছে চব ধাৰটো মাফ কৰি দিয়াৰ ব্যৱস্থা কৰিম। সমগ্ৰ অসমত ভাল হ'ব। অসমৰ ৰাইজে নতুন বৰ অসম বিচাৰে। আমাৰ যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত অসমৰ মহিলাসকল ভয়মুক্ত হৈ আঁচনিৰ সুবিধা পাইছিল, সেই পৰিস্থিতি আমাৰ চৰকাৰৰ পৰা আশা কৰে। ধন্যবাদ। খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ বিজয় নিশ্চিত যাত্ৰা। লুৰিণজ্যোতি গগৈৰ সমৰ্থনত ওলাল বিশাল ৰেলী। বিজয় নিশ্চিত বুলি দাবী কৰি লুৰিণজ্যোতি গগৈয়ে ক'লে, মোদী আহিছে, মুখ্যমন্ত্ৰী আহিছে, প্ৰাক্তন মুখ্যমন্ত্ৰী আহিছে, সকলো আহিছে, নেতা আহি আছে, কিন্তু খোৱাংবাসী ৰাইজে, খোৱাঙৰ জনতাই ইতিমধ্যে বিজয় নিশ্চিত কৰিছে আৰু সেইকাৰণে বিজয় নিশ্চিত যাত্ৰা। ইফালে শিৱসাগৰ সমষ্টিত ব্যাপক প্ৰচাৰ অখিল গগৈৰ। বিজেপি প্ৰাৰ্থী জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীৰ বিৰুদ্ধে পুনৰ সৰব অখিল গগৈ। শিৱসাগৰত মই 50,000তকৈ অধিক ভোটত জয়ী হ'ম বুলি মোৰ প্ৰত্যয় জন্মিছে। যেতিয়াই বিজেপিয়ে এজন অদৰকাৰী মানুহক, হত্যাকাৰী, মানুহক মাৰপিট কৰা, মহিলাক ধৰ্ষণ কৰা, মহিলাক হত্যা কৰা, পুৰুষক হত্যা কৰা, অত্যাচাৰ কৰা মানুহ এজনক ইয়াত দি দিলে, চিৰিয়েল কিলাৰ এজন, আটাইতকৈ অসমৰ ভাৰতৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক দি দিলে, তেতিয়াৰ পাছৰ পৰা সকলো গণতান্ত্ৰিক মানুহ যে বিজেপি দলৰ মানুহেও এতিয়া মূল হৈ কেম্পেইন কৰি আছে।
শিৱসাগৰ সমষ্টিৰ বিজেপিৰ সভাপতি বিতুপন ৰায়দঙিয়াই কঁপি উঠিলে। তেওঁ বিজেপি ত্যাগ কৰিবৰ কাৰণে পদত্যাগ পত্ৰ লিখিলে। তাৰ পাছত তেওঁ ক'লে যে তেওঁ শিৱসাগৰ এৰি গুৱাহাটীলৈ গুচি যাব, কাৰণ তেওঁ এজনী ছোৱালী আছে আৰু পত্নী আছে, তাক গুৱাহাটীতে পোহপাল দিব, কিন্তু এনেকুৱা অত্যাচাৰত তেওঁ নাথাকে। নগাঁৱৰ পৰা লখিমপুৰ জিলালৈ বিভিন্ন সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰ গৌৰৱ গগৈৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।